হেল্ল' গাইজ, আজি বনাব লৈছোঁ পটলৰ এখন চব্জি। আপোনালোকে চাই থাকক। পটলখিনি ধুনীয়াকৈ কাটি এইখিনি ফ্ৰাই কৰি লোৱা হৈছে। এইখিনি সৰু সৰুকৈ কটা আছে মাজতো। এইখিনি অলপ সিজাৰ পাছত অলপ হেঁচি দিব লাগিব, তেতিয়া এই ধৰণে হ'ব। এইখিনি ফ্ৰাই ইতিমধ্যে হৈয়ে গৈছে। এইখিনি কাঢ়ি ল'লোঁ এখন প্লেটত। তাৰপৰা কেৰাহীত এইখিনি সৰিয়হখিনি মই আগেই পিচি থৈছিলোঁ। আদা নহৰু পেষ্টখিনি বনাই থৈছিলোঁ আৰু পিঁয়াজো লগত দি দিয়া হৈছিলে। তাৰপৰা তাত তেলত অলপ পাঁচফোৰণ আৰু দালচেনি লংগুটি অলপ দিয়া হ'ল। পিঁয়াজ এটা এনেই গোন্ধৰ কাৰণে দিয়া হৈছে তেলতে। সেইখিনি ৰঙা হোৱাৰ পাছত পিচি থৈ দিয়া মছলাখিনি দিলোঁ। আমাৰ মানুহজনে এইখিনি সহায় কৰি দিছে অলপ দেই মোক। তাত নিমখ, হালধি, জলকীয়া পাউডাৰ, মছলা মানে গৰম মছলা কি দিয়ে তাতে সেইসোপতে দি দিছে আৰু তাৰপৰা সেইখিনি ধুনীয়াকৈ হিলাইছে। তেল কিন্তু তেওঁ কমকৈ দিয়ে দেই। তাৰপৰা পিচি থৈ দিয়া সৰিয়হখিনি দি দিলে, বিলাহী এটা কাটি দিলে তাত। সেইখিনি অলপ হোৱাৰ পাছত পানী দি দিলে। পানী বহুত বেছি দিব নালাগে, কম দিব লাগে। এইখিনি তাৰপৰা বককৈ উতলাৰ পাছত ফ্ৰাই কৰি থৈ দিয়া পটলখিনি দি দিব লাগে। তাতে দি দিছে। তাত দিয়াৰ পাছত এইখিনি 5 মিনিটমানৰ কাৰণে উতলিব দিব লাগিব। 5 মিনিটমান উতলাৰ পাছত এইখিনি ৰেডি হৈ গৈছে। ইয়াত এনেই গন্ধৰ কাৰণে কচুৰি মেথি অলপ ছটিয়াই দিছোঁ। এইখিনি ৰেডি হৈ গ'ল।